চক এইটো হ'ল মানুহৰ মাইণ্ডছেট আৰু নিজৰ কি দৃষ্টিৰে চাইছে তাৰ ওপৰত তাক নিৰ্ভৰ কৰে। মই যদি কোনোবা এখিনি মানুহক মই ভাল লগাবৰ কাৰণে, মানুহখিনি ভোট পাবৰ কাৰণে, তেওঁলোকক দিনে নিশাই সুৰক্ষিত কৰিবৰ কাৰণে অসমীয়া মানুহক বিপদত পেলাই যদি কৰিব খোজোঁ, সেইটো এটা ভাৰ্চন হ'ব। আৰু এখিনি হ'ল অসম আৰু অসমীয়া মানুহৰ কাৰণে কাম কৰিব লাগিব, আমাৰ জনগোষ্ঠীয় লোকসকলৰ কাৰণে কাম কৰিব লাগিব। তাৰ বাবে এটা সিদ্ধান্তৰ শক্তিশালী মন থাকিব লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শেষৰখন বিধানসভাত ঢকিয়াই কৈছিলে যে পাৰিলে মোক ৰখাই লওক, নহ'লে মই অহাবাৰ প্ৰথমখন বিধানসভাত UCC আনিম, আৰু আজি অন ৰেকৰ্ড এই কথাটো কৈছোঁ বুলি বিধানসভাত প্ৰচিডিঙত আছে। এতিয়া কোনোবাই কাবাক ভাল পাবৰ কাৰণে, সুৰক্ষিত কৰিবৰ কাৰণে আকৌ যদি তেওঁলোকৰ ওচৰ চাপিবৰ কাৰণে এই কথাবিলাক বক্তব্যবিলাক ৰাখিছে, নিশ্চিতভাৱে অসমীয়া মানুহে কেতিয়াও কংগ্ৰেছ দলটোক ক্ষমা নকৰিব। UCC উত্তৰাখণ্ডত অনা হ'ল বা অন্যান্য ৰাজ্যত, তাততো এনেকুৱা ধৰণৰ পৰিৱেশ হোৱা নাই। আজি 3 বছৰ হৈ গ'ল UCC অনা, তাততো এনেধৰণৰ পৰিৱেশ অনা নাই, তাতো কংগ্ৰেছ দলৰ নেতৃবৃন্দই এই কথাবিলাক কোৱা নাই। কিন্তু আমাৰ ইয়াত সদায় অকল এখিনি মানুহক সুৰক্ষিত কৰিবৰ কাৰণে কিয় এনেধৰণে তেওঁলোকে উঠি পৰি লাগে আৰু ইমানখিনি কথাত মাত নেমাতে, কিন্তু UCC যেতিয়া আহে তেতিয়া সেই মানুহখিনিক সুৰক্ষিত কৰিবৰ কাৰণে, সুৰক্ষা দিবৰ কাৰণে যেতিয়া এজন নেতাই মাতে, তেতিয়া নিশ্চিতভাৱে কংগ্ৰেছ দলটোক নেতৃত্ব দিব পৰা বা কংগ্ৰেছ দলটোক অসমীয়া মানুহৰ পৰা আঁতৰাই নিয়াৰ যিটো আকৌ তেওঁলোকৰ চেষ্টা, সেই কাৰণে তেওঁলোকক আমি আদৰণি জনাইছোঁ। তেওঁলোকে তেখেতসকলৰ লগত থাকক, আৰু আমি অসমীয়া মানুহক সুৰক্ষিত কৰিবৰ কাৰণে, অসমীয়া জাতি জনগোষ্ঠীক সুৰক্ষিত কৰিবৰ কাৰণে আমি UCCক আদৰণি জনাইছোঁ। মই একেবাৰে প্ৰথম কৈ দিছোঁ, চাওক UCCখন আজিলৈকে কি আছে কি নাই, যোনদিনাখন UCC আনিব তাৰ যেতিয়া আলোচনা হ'ব সদনত বা সকলোৰে বাবে যেতিয়া UCCখনত সাধাৰণ মানুহেও যেতিয়া গম পাব কি আছে, তাৰপিছত সমালোচনা কৰাটো ভাল হয়। কিন্তু আজিৰ দিনটোত তেওঁলোকৰ যিহেতু 19জনৰ ভিতৰত 18জন বিধায়ক মিয়া, আজি সেইসকলক সুৰক্ষিত কৰিবৰ কাৰণে তেওঁ যদি আজি ৰাজ্যিক সভাপতি হিচাপে মাত নেমাতে, তেতিয়াহ'লে তেওঁ নিজে অসুৰক্ষিত হৈ থাকিব। নিজকে সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে, সভাপতি হৈ থাকিবৰ কাৰণে, অসমীয়া মানুহতকৈও তেওঁলোকৰ প্ৰিয়ভাজন হ'বৰ কাৰণে আজি কংগ্ৰেছ দলটোৱে অসমীয়া মানুহক পাহৰি গৈ পেলাই অকল এই বক্তব্যবিলাক ৰাখিছে। অতি দুৰ্ভাগ্যজনক, আপোনালোকে চাব যে তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া, তৰুণ গগৈ ডাঙৰীয়া হুইজ বদৰুদ্দিন বুলি কৈছে, আৰু তেওঁ বদৰুদ্দিনক আঁকোৱালি লৈছে। বদৰুদ্দিন মানে মই বদৰুদ্দিন বুলি কৈছোঁ, আপোনালোকে জানে কি এনেধৰণে কৈছোঁ। আৰু এটা সময়ত কংগ্ৰেছ দলত 78জন বিধায়ক আছিলে, অসমীয়া মানুহে পতা বিধায়ক আছিলে, আমি সমূহ বিধায়ক আছিলোঁ। আজি সেই কংগ্ৰেছ দলটোত 19জনৰ ভিতৰত 18জন কোন বিধায়ক হৈ নিৰ্বাচিত হৈছে, সেই কথাবিলাক আপোনালোকে চাওক। আৰু তাৰ বাবে তেওঁলোকে দেহেকেহে আজি সেইসকলক ভাল পোৱাবলৈ UCCখন আজি বিৰোধিতা কৰাৰ নিচিনা মোৰ এটা মনৰ ভাৱ হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।